আজি আমাৰ উদ্যমিতা অভিযানৰ 102 নম্বৰ সভা সম্পূৰ্ণ হ'ল। মহিলাসকলে 30,000 মহিলা ইয়াত উপকৃত হ'ব। লগতে খুমটাই সমষ্টিত প্ৰায় 12 কোটিতকৈও অধিক টকা ব্যয় কৰি এখন সুন্দৰ ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিলে। তাৰো মই আধাৰশিলাও উদ্বোধনো কৰিলোঁ। আৰ্চাৰী খেলৰ খেলুৱৈসকলক লগ পালোঁ, ছুইমিং কৰা খেলুৱৈসকলক লগ পালোঁ, টেবুল টেনিছ খেলা খেলুৱৈসকলক লগ পালোঁ, বেডমিণ্টনৰ খেলুৱৈসকলৰ লগত অলপ সময় খেলিলোঁ আৰু শ্বুটিং ৰেঞ্জতো গৈ শ্বুটিঙৰ ব্যৱস্থা যি কৰিছে তাক চালোঁ। খুমটাই সমষ্টিত বহুত ডেভেলপমেণ্ট হৈছে মৃণাল শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত। অনাগত দিনতো খুমটাই সমষ্টি আগবাঢ়ি যাব বুলি মই আশা কৰোঁ। চাওক, গৌৰৱ গগৈ বা কংগ্ৰেছৰ মানুহবিলাকে মিয়াৰ ভোটক লৈ পাগল হৈ আছে। তেওঁলোকে নতুন এটা শ্লোগান দিছে, মই এইমাত্ৰ ৰাতিপুৱা পঢ়ি আহিলোঁ, আগত দেখা নাই, নতুন বৰ অসম। তো নতুন বৰ অসম মানে কি? নতুনকৈ অসমত কি আহিলে? মিয়াহে আহিলে। অসমত বৰ অসম বুলি ক'লে আমি চাউলুং চুকাফাই বনাই থৈ যোৱা বৰ অসমখন বুলি। তেওঁলোকে ক'লে নতুন বৰ অসম। কেতিয়াবা আমি নতুন অসম নিৰ্মাণ কৰিম কওক আধুনিক অসমৰ কাৰণে, কিন্তু বৰ অসম বুলি ক'লে চুকাফাক বুজা যায় আৰু নতুন বৰ অসম বুলি ক'লে কাক বুজা যায়? তাৰমানে নতুনকৈ অহা মিয়াবিলাককো তেওঁলোকে এতিয়া অসমীয়াৰ যিটো আমাৰ এটা সীমা তাৰ ভিতৰত সোমোৱাব খুজিছে। নতুন বৰ অসম শুনি মই আজি ৰাতিপুৱা মোৰ মূৰটো গৰমে হৈ গ'ল। মই ক'লো নহয়, তেওঁলোকৰ লক্ষ্যটো কি? আজি যদি বিজেপি নাথাকে, এওঁলোকে নতুন বৰ অসমে বনাব আৰু মিয়াক পুৰা অসমখন বিক্ৰী কৰি দিব। তেওঁলোকে কয় হিমন্ত বিশ্ব শৰ্মাই মিয়া মিয়া কৈ থাকে, আৰু নকৈ কি কৰিম? আমাৰ সত্ৰ দখল কৰিব, আমাৰ মাটি দখল কৰিব, লাভ জেহাদ কৰিব, ফাৰ্টিলাইজাৰ জেহাদ কৰিব। তো আমি নকৈ পেলাই কি কৰিম? সেইকাৰণে মই ভাবোঁ যে অসমীয়া মানুহে আজি বুজি উঠিছে, আমি একত্ৰিত হ'ব লাগিব। যেনেকৈ এভিকশ্যনত আমাক ছাপোৰ্ট দিছে, বিদেশীবিলাকো ৰাতিপুৱাই সদায় 10-12জনকৈতো খেদি আছোঁ। এতিয়া যিহেতু সুপ্ৰিম কোৰ্টে ডিচিক অধিকাৰ দিলে বিদেশী খেদা, ভৱিষ্যতে বিদেশী বহিষ্কৰণো বাঢ়ি গৈ থাকিব। हर्ष मंदर, ये ऐसा हर्ष मंदर मैंने जीवन में बहुत देखा। ऐसा हर्ष मंदर, वो व्यक्ति ने असम में आके एनआरसी को बर्बाद किया। अगर मैं रहता था ना, ये हर्ष मंदर को मैं सिखा देता था। अभी भी वो मेरा ऊपर केस दिया है ना, तो आप देखिए हर्ष मंदर का ऊपर कितना केस गिरेगा। कम से कम 100 केस उनका ऊपर पड़ेगा, इसलिए मेरा पास मटेरियल है केस देने के उनका ऊपर। खुमटाई तो बेलेग कोनो टिकेट खोजा मानुह নাই আৰু কোন আছে? দেৰগাঁৱৰ ইংগিত মই এতিয়া কেনেকৈ দিওঁ? কাৰণ দেৰগাঁৱততো ইংগিত দিবলগীয়া মানুহে নাই আমাৰ। কোনোবা নতুন আহিব লাগিব, আৰু য'ত নতুন আহিব তাত পাৰ্টিয়ে বহুত বিচাৰ বিবেচনা কৰিব লাগিব। দেৰগাঁও সমষ্টিটো এবাৰ ডেফিনেটলি বিজেপিয়ে খেলিব। কাৰণ যোৱাবাৰ যেতিয়া মই এজিপিক দেৰগাঁও সমষ্টি দিছিলোঁ, তেতিয়া দেৰগাঁৱৰ কৰ্মীসকলে মোৰ পৰা প্ৰতিশ্ৰুতি লৈছিলে যে অহাবাৰ আমাক দিব, আৰু মই তেওঁলোকক প্ৰতিশ্ৰুতিও দিছিলোঁ। গতিকে দেৰগাঁৱত 100% বিজেপি হ'ব। এজিপিয়ে যদি বন্ধুত্বমূলক খেলে আমি বেয়া নাপাওঁ। নাই, মুখটো নতুনেই হ'ব, দেৰগাঁৱততো কোনো MLA নাই। দেৰগাঁৱত MLA নহ'লেতো মুখখন নতুনেই আহিব। থাকিব, এজিপিৰো থাকিব, বিজেপিৰো থাকিব, কিন্তু দেৰগাঁও সমষ্টিত বিজেপিক মই যোৱাবাৰে প্ৰতিশ্ৰুতি দি থৈছিলোঁ, দেৰগাঁৱত ডেফিনেটলি বিজেপিয়ে খেলিব। কিন্তু এজিপিয়ে যদি তেওঁলোকৰ কিবা সংগঠনৰ কাৰণে প্ৰয়োজন আৰু এজিপিয়ে খেলিব লাগে বুলি ভাবে, আমি এজিপিক কষ্ট নিদিওঁ মনত, তেওঁলোকে খেলিব পাৰে, আমি কোনো বেয়া নাপাওঁ।
আমাৰ মিলা মিছা যেনেকে আছে তেনেকেই থাকিব। আমি কোনো ক্ষেত্ৰতে এইটো বেয়া বুলি নলওঁ। কেতিয়াবা হয়, বন্ধুত্বমূলক ফাইটটো হয়,